মই কিন্তু এটা কথা কওঁ দেই, মই নিজকে বহুত টেঙৰ বুলি ভাবিছিলোঁ, কিন্তু জানো তথাপিও মই মানে ভাবোঁ মানুহে কথা কয় ন, কিন্তু আজিৰ যুগটো সঁচাকৈ বহুত বেছি মানে এনেকুৱা হৈ গৈছে নহয়, মানুহে কথা নকয়, টকাই কথা কয়। হস্পিটেল এখনলৈ গ'লে এইবোৰ ভাৱ বুজি পোৱা যায় মানে, গম পাইছেনে? মানুহে অকল ফুৰিবলৈ খাবলৈ পইচা গোটাব নালাগে দেই, খাওঁতে বেছি পইচা নাযায়, কিন্তু বেমাৰ বাটোতে যিমান পইচা যায় সেইটো সঁচা কথা। কিন্তু সেইকাৰণে পইচা এটা খাওঁতে যিমান লগায় সাঁচিবও সিমান। হেল্থ ইঞ্চুৰেঞ্চ কৰি থ'ব দেই, নহ'লে আজিকালি হস্পিটেল এখনত সোমোৱাৰ লগে লগেতো বিনা লাখত ওলাই আহিব নোৱাৰে। মানুহ মৰি গ'লেও পইচা যদি আপুনি নিদিয়ে, আপোনাৰ বডিটো লাষ্টটোকে ঘূৰাই নিদিয়ে ন, এনেকুৱা আহি গ'ল দিন। মানুহৰ মানৱীয়তা নাইকিয়া হৈ গ'ল, অকল টকাইহে চিনি পায়। সেইকাৰণে টকা যিমান ঘটিব তাৰ আধাৰো আধা জমা কৰি যাব, নিজক যদি বচাবৰ মন আছে, গম পাইছেনে? সেইটো কথা কিন্তু মনত ৰাখিব। আৰু যেতিয়া মানুহ এজনৰ বেমাৰ হয়, সেই মানুহটোৱে যদি কেনেবাকৈ মদ খায় বা এয়া ধৰক শিখৰ ৰজনীগন্ধা, ই বেলেগ মদ খায় নহয়, মদ খাই কাৰণে এইবোৰ হৈছে, তেতিয়া মানে ডক্তৰৰ ওপৰত ডক্তৰ ওলায়, নিজে নিজেই সেইবোৰ দি থাকে। ঠিক আছে, মদ খোৱা ৰাগিয়াল বস্তু খোৱা মানুহৰ বাৰু বেমাৰ হৈছে সেইবোৰ খোৱাৰ কাৰণে, মদ নোখোৱা মানুহবোৰৰ কিয় বেমাৰ হয় তেনেহ'লে? ডাঙৰ ডাঙৰ যে বেমাৰবোৰ হয়, নজনা নেমেলাকৈ মানুহে কথা ক'ব নালাগে। মদ খালেই যে মানুহৰ বেমাৰ হয়, মদ নাখালেই যে বেমাৰ নহয়, সেইটোৰ কথা নহয়। আজিকালি খোৱা বস্তুবোৰ ভেজাল, সেইটো কাৰণে মানুহৰ বেছি বেমাৰ হয়। আৰু তথাপিও মানুহ সতৰ্ক হ'ব লাগে। এইটোও নহয় যে মদ নাখালে বেমাৰ নহয়, কিন্তু বেমাৰটো কি কাৰণে হৈছে এইটো ভালকৈ জানি লওক। মদ খাইছে বুলি ডাইৰেক্ট যে টেগ এটা লগাই দিয়ে, সেইটোকে বুবু বাপাকে মানুহে প্ৰচাৰ কৰি দিয়ে নহয়। লাগিলে আকৌ পিছত বেলেগ এটা বুলি জানিলে কিন্তু সেইটো শুধৰাই নিদিয়ে। মানুহক সদায় বেয়া এটা প্ৰচাৰ কৰিবলৈ মানুহে বেছি চাই থাকে। গুড মৰ্ণিং। এতিয়া 7:47 হৈছে। ব্ৰাছটো কৰি লৈ পানী গিলাচ খাই লৈছোঁ। নিজৰ ঘৰখনতহে দেৰিলৈকে হ'ব পাৰি, বাকী ক'ৰবাত থাকিবলৈ আহিলে টোপনিয়ে নধৰে চাবচোন। মামাহঁত গ'লেই হস্পিটেল, আজি মামাক অপাৰেশ্যন কৰিব নহয়। এতিয়া 7:11 ওলাই গৈছে, দেৰিয়ে হৈছে। 3টা বজাৰ পিছতহে অপাৰেশ্যন কৰিব দেই। এতিয়া আৰিয়া শুই আছে কাৰণে আমি নাই যোৱা, আৰু ৰাতিপুৱা গৈনো কি কৰিম ন, সেইকাৰণে পিছবেলালৈ যাম একপাক। এতিয়া মই কি কৰোঁ জানে, পানীগিলাচ খাই লওঁ, তাৰপিছত গোটেই ঘৰটো সাৰিম, মুচিম। কালিতো মোচা নহ'লে, মই অকল ভগৱানৰ ঠাইডোখৰে মুচিলোঁ। ঘৰটো সৰা মোচা নহ'লে মই ভাল নাপাওঁ। পিছে এটা বস্তু ভাল কি জানে, ইয়াৰ ডাষ্টবিনবোৰ আপুনি ঘৰৰ বাহিৰত উলিয়াই থ'লেই হ'ল। মুম্বাইতো তেনেকুৱাই দেই, কিন্তু বাকী ফ্লেটবোৰত দেখোঁ একদম গৈ পেলাই থৈ আহিব লাগে ন। আৰিয়া শুই আছে, শুই উঠাৰ আগতে ঝাৰুটো লৈ পোনাও, আৰু নহ'লে তাইক ঝাৰু দিব লাগে যে। এইফালে ঝাৰু উঠাই ল'লোঁ আৰু দেই, একোনৰ পৰা চাফা কৰি যাম এতিয়া। এইবাৰ পোচা লগাওঁ। জীৱনত এনেকুৱা এনেকুৱা মানুহৰ লগত লগ পাইছোঁ, ঘৰৰ কাম অকল কাম কৰা মানুহে কৰে। আমি আকৌ সেইবুলি জনাই নাছিলোঁ। আমি য'ত যাওঁ, বেয়া ঠাইডোখৰ পালেও সেইডোখৰ চাফা কৰি লৈ থাকি ভাল লাগে ন। লেতেৰা ঠাইত মুঠতে মই থাকিব নোৱাৰোঁ দেই, যেনেকুৱাই নহওক মই চাফা কৰি ল'মেই। ছোৱালী সাৰ পাই গ'লেই নহয়, সেইটোৱে মোৰ প্ৰব্লেম। মই সেইকাৰণে বিছনাখনত পৰি থাকোঁ। মই সাৰ উঠি আহিলেই আৰিয়া সাৰ পায়েই যায়। 8টা বাজিলে, দেউতাক আহি পোৱাহিয়ে নাই। এতিয়া জানো ঘৰটো মোচা লগাব পৰা নাই, ঝাৰুটো লগাই ল'লোঁ বাৰু যেনে তেনে। দেহা ধুনু, কাম কৰা মানুহে অকল ঘৰৰ কাম কৰে, ঘৰত থকা মানুহকেইটাই তেনেহ'লে কি কাম কৰে? অকল খাবলৈ। আচৰিত কথা ন।
ৰাতিপুৱাই এইবোৰ কথা কৈছোঁ আৰু এনেকুৱা মানুহ কিছুমান লগ পাইছোঁ, এনেকুৱা মানুহ কিছুমান লগত এইবোৰ বাৰ্তালাপ মানে মুখখন মনে মনে থৈ দিওঁ আৰু গা চা ধুই আহিলোঁ, এতিয়া কাপোৰ চাপোৰ ধুলোঁ, এতিয়া আৰিয়া ভাগৰ ব্ৰেকফাষ্ট বনাওঁ, চেৱাইটো বনাই লওঁ, তাই বেছিজনী ভোকো লাগিছে চাগে, চেৱাই বনাই লৈ লাহেকৈ আমাৰ কাৰণে ৰুটি বনাম আৰু আজি ৰাতিপুৱা গাখীৰ চাহ খাই দিছোঁ দেই। মানুহজনে গাখীৰ চাহ খাওঁ বুলি ক'লে, সেইকাৰণেনো কি ডাবল বনাই থাকিম। এইফালে বন্ধাকবি ভাজি দিছোঁ, এইফালে ৰুটি, এইফালে ছোৱালী, এইফালে কিটচেন পূৰা ক্লিয়াৰ কৰি দিলোঁ, ব্ৰেকফাষ্ট পৰ্ব শেষ কৰি আহিলোঁ আৰু দেই। মই তামোল এখন চুবাই লওঁ, 10:30 হ'ল। মামাহঁতৰ 7টা বজাতে মাতিলে, এতিয়ালৈকে বোলে ডক্তৰ অহাই নাই, ড্ৰেছেই চেঞ্জ কৰা নাই বোলে। কেলৈ ইমান সোনকালে মাতিব লাগে বাৰু? সঁচাকৈ মানে ইয়াত মানে টাইম টেবুল একদম নাচায় দেই। বজাৰৰ পৰা আহিলোঁ, এতিয়া ধুমধাম বনাওঁ। আমাক 3টা বজাত অপাৰেশ্যন কৰিব বোলে। বজাৰখন উলিয়াই লৈছোঁ, এইফালে মিছা মাছৰ চৰচৰি বনাম, এইফালে ফুলকবি আলু ভাজিম, গোটেইখিনি উলিয়াই লৈছোঁ। এইফালে জীয়েকে বোলে আপেল খায়, আপেল কাটি দিছে দেউতাকে। যিমানে যি নহওক ড্ৰেছটো চেঞ্জ কৰি ল'লে ভাল লাগে ন, মই মানে নহ'লে বেয়া পাওঁ। এইফালে ফুলকবি আলু কাটি দিলোঁ। মিছা মাছৰ চৰচৰি খাওঁ বুলি কৈছে, চৰচৰি খাওঁ বুলি ক'লেই জানো হ'ব? এতিয়া সৰিয়হখিনি ক'ত পিচিম? ইয়াত মিক্সাৰ গ্ৰাইণ্ডাৰ নাই, খুন্দনা নাই। এতিয়া কি কৰিব লৈছোঁ জানেনে? ইয়াত এইখিনি থৈ লৈ এতিয়া পিচিব লাগিব। এইভাগে থৈ লওঁ, এতিয়া খুন্দি চাওঁ হৈছেনে। হৈছে বাৰু, খাবলৈ টেষ্টি বস্তুবোৰ বৰ কষ্ট, সুবিধা নাথাকিলে। কি লাগে মা? অঁ, কি কৰি দিলা এইটো চাওঁ। আমাৰ এটা ভাল কথা আৰিয়াই কি জানে, আজিকালি ল'ৰা ছোৱালীবোৰে নিজৰ লগতে ব্যস্ত থাকে, ডাঙৰে হওক সৰুৱে হওক। কিন্তু আৰিয়া এনেকুৱাজনী ছোৱালী, আৰিয়া মানে আমাৰ লগতে ব্যস্ত থাকে আৰু আমিও তাইৰ লগতে ব্যস্ত থাকোঁ। তাই মানে সেইটোতে হেপ্পী। তাই নিজৰ দুনিয়াত মানে এনেকুৱাকৈ নাথাকে, মানে অকণমান টাইম নিজৰ দুনিয়াত থাকি আৰু আকৌ আমাৰ লগত আহিয়ে যায় মানে। তাই মানে মানুহৰ লগত মিলে, বহুত মিলে মানে। আৰু এতিয়া সৰুৰ পৰাই তাই দেখিছে আমাৰ লগে লগে ঘূৰি ফুৰা, মানুহক হেল্প কৰা, সেইটো বস্তু মানে আৰিয়াৰ হোল লাইফ থাকি যাব। ভাল মানুহ হওক, ভাল হওক, তাই সেইটোৱে লাগে আৰু ন, কি লাগে আৰু। এইফালে পিচি আছে, মই কাটি আছোঁ। এইফালে মিছা মাছৰ চৰচৰি হৈ গ'ল দেই মোৰ। খানা চানা পূৰা ৰেডি। এইফালে ফুলকবি ভাজি বনালোঁ, এইফালে ভাত বনালোঁ, এইফালে মিছা মাছৰ চৰচৰি। 1টা বজাত মোৰ খানা ৰেডি, লাহেকৈ খাই বৈ 3টাৰ আগতে আমি হস্পিটেল যাব লাগিব নহয়। মাম খাবা দেই মা এতিয়া। কাম এটা কৰি থাকিলে আকৌ তাইক ল'ব লাগে যে, আৰিয়া সেইটোৱে প্ৰব্লেম। এনেই বহি থাকিলে নাহে, কাম কৰি থাকিলে কিন্তু মা অকণমান লোৱা, অকণ লোৱাকৈ কয়, সেইটোৱে আৰু ল'ব লাগে। আহা লাহে লাহে। হস্পিটেল আহি পালোহি, কিন্তু ইয়াত মানে পাৰ্কিং নাই। আকৌ এতিয়া গাড়ী ক'ৰবাত গৈ থ'বগৈ লাগিব, এতিয়া বৰ দিগদাৰ দেই এইবোৰ। এতিয়া ক'ত পাৰ্কিং কৰিবনো? পাৰ্কিং নাপায়, এতিয়া ঘূৰি আছোঁ পগলাৰ কুকুৰৰ দৰে। গাড়ী আনি কি লাভ তেনেহ'লে কওকচোন? অ' ভগৱান, গাড়ীবোৰ এতিয়া ঘৰত ফুলদানি নিচিনা সজাই থ'লেহে হ'ব। শান্তি নাই মানে, এতিয়া এক পাক মাৰি আহিলোঁ সেইফালৰ পৰা, আকৌ এতিয়া সমস্যা। হেৰিয়া কিয় তুলিছা? এইখন গৈ ৰিক্সা দেই, এখন টমটম নহয়, এখন ৰিক্সা। মামাক কটিত সোমোৱালে, এতিয়া আমি
ৰুমতে বহি থাকোঁ আৰু 3 ঘণ্টামান লাগিব বোলে ৰুম নাম্বাৰ হৈছে 5030 মানুহে ভালকৈ খাবলৈ ইমান পইচা নালাগে কিন্তু বেমাৰ এটা হ'লে যিমান পইচা লাগে সেইকাৰণে শৰীৰটো ভালকৈ মেইনটেইন কৰি ৰাখিব লাগে অপাৰেশ্যন হৈ গ'ল গলব্লাডাৰ পাথৰ দুটা ওলালে তাৰপিছত অকণমান ঘাঁ লাগিছে সেইটো কাৰণে এণ্টিবায়'টিক দিব দেওবাৰ বা সোমবাৰেহে ডিছচাৰ্জ দিব এতিয়া ৰিকভাৰী ৰুমলৈ আনিলে এতিয়া টাইম হৈছে 7:55 বাহিৰত কিন্তু ঠাণ্ডা দেই ভিতৰত কিন্তু গৰম এতিয়া আমি হস্পিটেলৰ পৰা ওলাইছোঁ আৰু মামাৰ বিষ হৈ আছে বেয়া ওলাইছে মামীজনীকো থৈ আহিছোঁ 9টাই বাজিলে আৰু এতিয়া আমি ঘৰ পালোহি এতিয়া ভিডিঅ' চোৱা তিনিচুকীয়া ফ্ৰেণ্ড পালোঁ নেম কেয়াৰ হস্পিটেলখনততো বহুত আহি মাতিছে ইমান ভাল লাগে ন অঁ মামী হস্পিটেলত আছে দেখোন অঁ কিয় আমি মামাক অপাৰেশ্যন কৰিবলৈ যোৱা নাছিল নি এতিয়া আহিলৈ মামী ক'ত গ'ল সেইবোৰ এতিয়া চাফা হৈ লওঁ চাফা হৈ লাহেকৈ খানাত লাগোঁ ঘৰৰ পৰা আহি গাটো ধুই ল'লেহে শান্তি লাগে ন মই কিন্তু তেতিয়াহে শান্তি পাওঁ এতিয়া খানা বনোৱাত লাগিছোঁ 9:30 বাজিলে এতিয়া মাক নোহোৱা হ'লে আহি বহিলোহেঁতেন কিন্তু আৰিয়াৰ কাৰণে এইটো চিন্তা ন আৰিয়াৰ কাৰণে খানা পাতি দিছোঁ দিনত দালি বনাইছিলোঁ নহয় নাখালেই নহয় তাকে এতিয়া দালি ভাত খুৱাই দিব লাগিব অমলেট তাৰপিছত লাহে লাহে আমালৈ বনাম আৰু লাহে লাহে কৰি থাকোঁ বৰ খৰখেদা কৰিবলৈনো কিডাল আছে ন খাব লাগে শুবহে লাগে আৰু ভাত খোৱা যে নামেই নলয় চিপছবোৰ খোৱাত মানে একদম এক্সপাৰ্ট এই পাচলিবোৰ উলিয়াই থৈ দিবা দেই গোটেই ফ্ৰিজডালত থৈছে বৰফ হৈ গৈছে মানে মামীহঁতৰ কাৰণে আহিলোঁ আমি এতিয়া ইয়াত ঘৰত থকা নিচিনা হৈছে তেওঁলোক হস্পিটেলত থকা নিচিনা হৈছে মামা ওলাই আহিয়ে কৈছে সোমবাৰে ডিছচাৰ্জ দিব নেকি বেয়া ওলাইছে মানুহে জীৱনটোত টকা ঘটিয়ে থাকে লৰিয়ে থাকে ইফালৰ পৰা ইফালে লৰিয়ে থাকে এই বেমাৰকেইদিনহে ৰেষ্ট পায় জানেনে ব্যৱসায় কৰা মানুহে কিন্তু সেইকেইদিনাও ৰেষ্ট নাপায় এইফালে মোৰ মোবাইললৈ চাই আছে মোৰ মোবাইলটো নিদিয়ে দেউতাকৰ মোবাইলটো চাৰ্জত দিলে দিহে খানা দিলে ওচৰত আমি মোবাইলটো লওঁ আৰু ভাতকেইটা অকণমান খালে আৰু দালি দি হ'ব সেইটোৱে সন্তুষ্ট এতিয়া মই বনাইছোঁ কি জানেনে কিন্তু এটা কথা কি জানে তেজপুৰতো কিন্তু গুৱাহাটীত পাচলিবোৰ ভাল পায় কিন্তু বনা পানী খাইছোঁ ইমান সোৱাদ মই কি বনাইছোঁ জানেনে এনেও মৰিম খায়েই মৰিছোন ন এইটো খাবলৈ নাপালোঁ পাই মৰি গ'লোঁ সেনেকৈ কোৱাটো এইফালে পিঁয়াজ আদা নহৰু বিলাহী এইফালে আলু ফ্ৰাই কৰিলোঁ লাই শাক এইফালে গাহৰি বইল কৰিলোঁ বনাইছোঁ আৰু মামা বোলে পূৰা টোপনি মামিলে ফোন কৰিলে মানুহে বেয়াও লাগিছেও কিবা এটা বেয়া লাগিছে মানে মোৰ আকৌ এটা কথা কি মানুহবোৰ এনেকৈ চাব নোৱাৰোঁ বেয়া ৰূপত চাব নোৱাৰোঁ বৰ দুখ লাগে বহুত বেছি দুখ লাগিছে আৰু এটা কথা কি তাত নহয় আমাৰ আৰিয়াক যে মানে মামা ককাকক দেখি ইমান মানে তাই দুখ কৰিছে কিন্তু তথাপিও লগালগ কৈছে দেই ভাল হ'ব ককা ভাল হ'ব দেই তাই যে ইমান বুজি পায় নহয় মই মানে আৰিয়াক সেই গুণটো মানে বৰ ভাল পাওঁ আৰু ক'তো মানে আমনি নকৰে জীৱনটোত খাই বেমাৰ হ'ব বুলি আপুনি নাখালে হ'ব হয় নহয় নাখালেও বেমাৰ হ'ব আপোনাৰ খালেও বেমাৰ হ'ব সেইকাৰণে খাই বেমাৰ হ'ম না অলপ চাই চিতি খাব লাগে আৰু মামাক এতিয়া টকাৰে সহায় কৰিব পৰা নাই কিন্তু এই যে আহিছোঁ এইখনে যে কৰিব পাৰিছোঁ কিবা এটাতো ভাল লাগিছে ন আৰু যিমানে যি নহয়
মামায়ে ভাগিনীয়েকক বিচাৰিছে তই বৈ বুলি, সেইটো আৰু ডাঙৰ কথা ন। মোৰ কাৰণে সেইটো ডাঙৰ কথা কিন্তু দেই, সহায় কৰিব পাৰিলে কৰিব লাগে, সেইটো ঠিকে আছে, কৰিব লাগে জীৱনত, গম পাইছানে। আজিকালি মানুহৰ মাত এষাৰ পাবলৈ টান হৈ গৈছে, মাত এষাৰ পাবলৈ টান হৈছে, লগতে আপোনাৰ টকা পইচাটোতো দূৰৰে কথা, টকা দিব লাগে বুলি মানুহে মানুহক নামাতেই, গম পাইছেনে। সেনেকুৱা টাইপৰো মানুহ আছে পৃথিৱীত এনেকুৱা মানুহ দেখিছোঁ নহয়, মানে বহলাই ক'লে মানে আমি কিছুমান কথা মানে কি হয় ক'লে বেয়া দেখি, হয়নে, চবেই দেখিছে। কিছুমান মানুহে এটাও কাৰো কথা নকয়, মানে পৃথিৱীখন ইমান সুন্দৰ নিচিনাকৈ ৰাখে, কিন্তু আমি কৈ পাওঁ বেয়া মানুহটো বেয়াই হয়, ভালটো ভালেই হয়, কিন্তু ক'ব লাগে, শুদ্ধটো শুদ্ধ, ভুলটো ভুল। ঘৰৰ মেইন মানুহজন কিন্তু বেমাৰত পৰিলে বহুত দিগদাৰ হয়। আৰু তাতোতকৈ ডাঙৰ কথা কি জানে, মই ভাবোঁ মাইকী মানুহবোৰৰ বেমাৰ হ'লেও প্ৰব্লেম নাই, কিন্তু মতা মানুহজনৰ বেমাৰ হ'লে বহুত ডাঙৰ কথা। সেইকাৰণে মই মোৰ মানুহজনক কওঁ সদায় ফিটফাট হৈ থাকা, ভালকৈ থাকিও মানুহৰ বেমাৰ হয়, তথাপিও নিজৰ স্বাস্থ্যটো নিজে যত্ন ল'ব লাগিব ন, এনেকেই জীৱনটো কটাব লাগিব। তথাপিও কওঁ আকৌ, যিমান টকাৰ ঘটে কিন্তু পইচা গোটাবই বেমাৰৰ কাৰণে, গম পাইছেনে, বেমাৰৰ কাৰণে পইচা গোটাবই লাগিব। ভগৱানৰ আশীৰ্বাদত আৰু আপোনালোকৰ আশীৰ্বাদত মামা আজি ভালকৈ অপাৰেশ্যনটো হৈ গ'ল, ভালকৈ তেওঁ ৰিকভাৰী হওক, আকৌ আগৰ নিচিনা হওক, সেইটোৱে বিচাৰোঁ ন। ঠিক আছে তেনে দিয়ক, আজিলৈ ৰাখিছোঁ আৰু সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক, গুড নাইট।